নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিআৰ আড্ডালৈ আপোনাক স্বাগতম জনাইছো আজি আপোনাৰ ওচৰত এটা নতুন ভিডিও লৈ আহিছো নতুন কনসেপ্ট লৈ আহিছো হেতু ভিডিওটোৰ কনসেপ্টটো কি হয় তাতে আপুনি আপোনাৰ আজি শিকিবলৈ যাব মিক্স ফ্ৰেকশনস ঠিক আছে না মিক্স ভগ্নাংশ যিখিনি থাকে আমি তাৰ মানে কি হয় আৰু তাৰ কেনেকৈ যোগ কৰিব লাগে তাতে কেনেকৈ বিয়োগ কৰিব লাগে যাতে পূৰণ কেনেকৈ কৰিব লাগে এইখিনি বস্তু আমি আজি শিকিবলৈ চেষ্টা কৰিম এইটো ভিডিওতে লৈ তো আপোনালোকে লাষ্টৰ লগে ভিডিওটো চাবলৈ চেষ্টা কৰিব সো এতিয়া মিক্স ফ্ৰেকশন মানে কি কও সো চাও মই এটা ফ্ৰেকশনস লিখিছো সৰক ইয়াত আপোনাৰ এটা নম্বৰ লিখিছো 7 ঠিক আছে আৰু এটা ধৰক প্ৰপাৰ ফ্ৰেকশন লিখিছো 1/3 এটো কি হয় বলে হেতু হোল নম্বৰ হয় এটো কি হয় হোল নম্বৰ ঠিক আছে না আৰু এটো কি হয় 1/3 কি হয় এটো এটা প্ৰপাৰ ফ্ৰেকশন এটো কি হয় প্ৰপাৰ ফ্ৰেকশনস ঠিক আছে না যেনেকৈ আমি ভাত খাবলৈ যেতিয়া যাওঁ ভাত আৰু আপোনাৰ ডালি লৈ লও না তো ধৰক এটো ভাত হয় এটো ডালি হয় ঠিক আছে নে এতিয়া এনেকা এটা ফ্ৰেকশনস যত আমি এই দুটা বস্তুটো একেলগত মিলাইখিনি যেতিয়া খাবলৈ যাওঁ ভাত আৰু ডালি এনেকৈ মিলাইখিনি খাবলৈ যাওঁ তেনেকৈ ধৰক আমি এটা ফ্ৰেকশন লিখিছো এই হোল নম্বৰটো আৰু এটো ইম্প্ৰপাৰ ফ্ৰেকশনটো যেটো আছে এটো দুটা মিলাইখিনি যেটো ফ্ৰেকশনস মই লিখিছো এই ফ্ৰেকশনটোক আমি কি বুলি কওঁ মিক্স ফ্ৰেকশন এটো কি বুলি কওঁ আমি মিক্স ফ্ৰেকশনস তো মিক্স ফ্ৰেকশনস মানে এনেকা এটা ফ্ৰেকশনস যত আপোনাৰ কিছুমান হোল নম্বৰ থাকিব লগত আপোনাৰ কি থাকিব প্ৰপাৰ ফ্ৰেকশন থাকিব হোল নম্বৰ আৰু প্ৰপাৰ ফ্ৰেকশন মিলাইখিনি যি ফ্ৰেকশনটো পাওঁ তাকে আমি মিক্স ফ্ৰেকশন বুলি কওঁ হোল নম্বৰ আৰু প্ৰপাৰ ফ্ৰেকশন ইম্প্ৰপাৰ কোৱা নাই মই কৈছো হোল নম্বৰ আৰু ইম্প্ৰপাৰ ফ্ৰেকশন মিক্স কৰি খিনি যেটো ফ্ৰেকশন পাওঁ হেতু আমি মিক্স ফ্ৰেকশন বুলি কওঁ ঠিক আছে না এতিয়া চাও এই 7 1/3 যেন আছে এটো মিক্স ফ্ৰেকশন হয় না কিন্তু আমি এই মিক্স ফ্ৰেকশনটো কনভার্ট কোড কৰিব পাৰো ইম্প্ৰপাৰ ফ্ৰেকশনত কৰিব পাৰো কেনেকা তো হটাই মনত থাকিব আপোনাৰ এইখিনি বস্তুটো কি আছে মাল্টিপ্লাই কৰিব আৰু ইয়াত কি হ'ব প্লাস হ'ব 3 * 7 কিমান হ'ব বলে 21 ৰ লগত 1 যদি যোগ কৰি দিও কিমান হ'ব বলে 22 22/3 হটাই তলত মাল্টিপ্লাই ওপৰ প্লাসে থাকিব বেলেগ নহয় ইয়াত মাল্টিপ্লাই তাত মাইনাস তেনেকা নহব হটাই প্লাস আৰু ওপৰত থাকি কৰিব লাগিব তলত কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব সো 22/7 যেতিয়া 3 লিখিছো এটো কি হ'ল ইম্প্ৰপাৰ ফ্ৰেকশনস আৰু আমি যদি লিখিছো 7 1/3 এটো মিক্স ফ্ৰেকশন তো আমি মিক্স ফ্ৰেকশন যেটো মানে প্ৰপাৰ ফ্ৰেকশন ইম্প্ৰপাৰ ফ্ৰেকশন যেটো আছে তাকে আমি মিক্স ফ্ৰেকশনত কনভার্ট কৰিব পাৰো আৰু এনেকে মিক্স ফ্ৰেকশনত আমি ইম্প্ৰপাৰ ফ্ৰেকশন কনভার্ট কৰিব পাৰো বুজিছে না হ'ব এতিয়া আমি বুজিছো আমি মিক্স ফ্ৰেকশন বুলি কি আছে তো বুজিছো এতিয়া আমি চাও যদি আমি মিক্স ফ্ৰেকশন এটা দিয়ে থাকে দুটামান ফ্ৰেকশন মিক্স ফ্ৰেকশন দিছে আৰু তাক যোগ কৰিব দিয়ে আমি কেনেকৈ যোগ কৰিব যাও এটো চেষ্টা কৰিম ইয়াত বুজিব কাৰণে সো ধৰ 2 1/3 প্লাস 5 1/2 দুটা মিক্স ফ্ৰেকশন বলে হয় স্যার দুটা যোগ কৰিব দিছে বলে হয় স্যার আমি কেনেকৈ যোগ কৰিম চাও নরমালি আমি কি করিও আগত এটো ইম্প্রপার ফ্রেকশন কনভার্ট করো তো 2 3/1/3 তো কি করো 3 2 * 6 6 + 1 7 তো 7/3 লিখিছো প্লাস আপনার 2 5 * 10 10 + 1 11 / 2 এটি আমি তাতে রুল আমি ইউজ করিম কি ক্রস মাল্টিপ্লাই ঠিক আছে না ক্রস মাল্টিপ্লাই ইউজ কৰিছো তো ইয়াত কি হ'ব 2 7 * 14 3 11 * 33 মাজত প্লাস আৰু 3 2 * 6 ইয়াত কি আহিব দুটা যদি যোগ কৰি দিও 3 + 4 7 3 + 1 4 তো 47/6 এতিয়া 47 ক 6 দি মই যদি ভাগ কৰো 6 7 যা কিমান হ'ব 42 ৰিমাইন্ডাৰ কিমান পাইছো বলে 5 পাইছো এই ৰিমাইন্ডাৰটো আমি ওপৰ লিখিম 6 দি ভাগ কৰিছো 6 তললৈ আহিব আৰু এই যে কোৱেশ্চন যেটো আছে এটো আমি সাইডত লিখিছো এতিয়া এটো কি হয় এটো ইম্প্ৰপাৰ ফ্ৰেকশন হয় আৰু এটো কি হয় মিক্স ফ্ৰেকশন হয় বুজিছে না আমি কিন্তু বহুত লম্বা এটা প্ৰসেস কৰিছো কিন্তু আমি ইমান ডাঙৰ প্ৰসেস নকৰি খিনি ডাইৰেক্টলি সলভ কৰিবলৈ হেতেন কেনেকৈ চাওক 2 1/3 প্লাস কিমান আছে বলে 5 1/2 সো চাওক 2 আৰু 5 2 আৰু 5 ক যোগ কৰি দিও কিমান পাম 7 পাম মাজত প্লাস এটা লিখিছো আৰু ব্ৰ্যাকেটৰ ভিতৰত 1/3 প্লাস 1/2 মাজত প্লাস আছে প্লাস লিখিছো মাইনাস থাকিলে মাইনাস লিখিলে হেতেন এতিয়া এনেকা মাল্টিপ্লাই কৰি দিও ঠিক আছে না 2 1 * 2 3 1 * 3 মাজত প্লাস প্লাস 3 2 কিমান হ'ব 6 প্লাস 7 ঠিক আছে না তো
তো 7 প্লাস 2 প্লাস 3 কিমান হ'ব বলে আছে 5/6 এতিয়া 7 প্লাস 5/6 আমি কি লিখিব পাৰো 7 5/6 এতিয়া আমি বুজাবৰ কাৰণে ইমানখিনি লিখিছো বাকিখিনি আমি ডাইৰেক্ট নিলিখিখিনি ডাইৰেক্টলি কৰিলোহেতেন তো এটো চাওক আমাৰ যদি ফ্ৰেকশনটো যদি মাইনাস হলেতেন কি কৰিলোহেতেন একেতে ফ্ৰেকশনস দেখিছো ফ্ৰেকশনস টু চেঞ্জ কৰা নাই জাস্ট অকল মাইনাস কৰি আছো চাওক fractions to 2/3 1/2 1/3 minus 5 1/2 ইয়াত অকল প্লাস ইয়াত কি হল মাইনাস দিছো ইমান হেই কৈছো এতিয়া চাওক প্ৰসেসটো একেই থাকিব আপোনাৰ যেটো হোল নাম্বাৰ পাৰ্ট আছে এটো দুটা সাবট্ৰেক্ট কৰিব তো 2 - 5 লিখিছো মাজত প্লাস আকৌ ফ্ৰেকশন যেটো পাৰ্ট আছে এটো বেলেগকে লিখিছো ঠিক আছে নে এটো ডিফাৰেন্স কিমান হ'ব বলে -3 প্লাস কিমান হ'ব 2 1 * 2 3 1 * 3 ঠিক আছে ক্রস মাল্টিপ্লাই কৰিছো মাজত মাইনাস তলত 3 2 * 6 এতিয়া -3 প্লাস ইয়াত কিমান হ'ব -1/6 ঠিক আছে নে 3 আৰু 2 ডিফাৰেন্স -1/6 এতিয়া জাস্ট আমি কি কৰিব লাগিব অকল ইয়াত মাইনাস লিখিম আৰু 3 1/6 ইকুৱেল টু একেট লগত লিখিব লাগে ইমানেই কাম কৰিব লাগে বেলেগ একো কৰিব নালাগে তো জাস্ট ইয়াত মনত থাকিব যদি আমাৰ প্লাস আৰু মাইনাস দি আমি হঠাই এনেকে কৰিম যদি আমাৰ ফ্ৰেকশনস টো যদি মাল্টিপ্লাই আৰু ডিভাইড দিয়ে তো আমি আগত ইম্প্ৰপাৰ ফ্ৰেকশন কনভাৰ্ট কৰিম তাৰ পিছত আমি মাল্টিপ্লাই বা হেৰি কৰিম বুজিছেনে তো আই হোপ আপোনালোকে সব ভিডিওটো বুজি পাইছে আৰু যদি আপোনালোকে ভাল পাইছে ভিডিওখিনি তেনেকৈ লাইক কৰিব সাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো আৰু এনেকা কনসেপ্টৰ কাৰণে আপুনি আমাৰ বেল আইকনটো ক্লিক কৰি ৰাখিব তাতে ধৰক আপোনাৰ নোটিফিকেশনটো আহি থাকিব নতুন ভিডিওৰ কাৰণে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও